8টা 20ৰ পৰা 8টা 25ৰ ভিতৰত এইটো পানবাৰীৰ অৰিজিনেলি CRP কেম্প, কিন্তু এতিয়া CRPF নাই। আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে বিপিৰ কাৰণে। প্ৰায় 8টা 20-25 বজাত এখন বাইক ইয়াৰ এইফালেদি খুব জোৰে পাৰ হৈ যোৱা আমি খবৰ পাইছোঁ। আৰু ইয়াৰ পাছতে এটা গেৰেৰৰ নিচিনা এটা চাউণ্ড হৈছে, কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে, কিন্তু ভেৰি চিম্পল ইঞ্জুৰি। তেওঁলোক এতিয়া বোকাখাত SKM চিভিল হস্পিটেলত আছে, আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে। দুজনৰ ভৰিত দুখ পাইছে, এজনৰ মাথাত অলপ দুখ পাইছে। কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ। আৰু এতিয়ালৈকে প্ৰাথমিক তদন্তৰ অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ। এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই।